নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। কিন্তু নতুনকৈ ৰেচন কাৰ্ড ক'ত কেনেদৰে আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানিব। আৰু যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই বা প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ পোৱা নাই, তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি ক'ত কেনেদৰে আবেদন কৰিব, লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে বৃহৎ ঘোষণা। আৰু PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন দিব 4000 টকা। কিন্তু এই 4000 টকা কেতিয়া দিব আৰু কোনে লাভ কৰিব, লগতে 4000 টকা লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধুসকল, অসমৰ যিসকল দুখীয়া পৰিয়ালে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুন আপডেটটো চাই লওক। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে সুবৰ্ণ সুযোগ। আজিৰে পৰা ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। আজিৰে পৰা ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড নথকা পৰিয়ালে অতি শীঘ্ৰেই অৰ্থাৎ আজিয়ে কৰক আবেদন। অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ। pds.assam.government.in পৰ্টেলত উপলব্ধ হ'ব এই প্ৰপত্ৰ। অৰ্থাৎ অনলাইনৰ মাধ্যমত আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব। তাৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কোনে আবেদন কৰিব পাৰিব, নতুন কেইবাটাও আপডেট আহিছে, আগলৈ চাওক। বাৰ্ষিক আয় 4 লাখ টকাতকৈ যদি কম হয় তেনেহ'লে আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ড। আবেদনৰ বাবে লাগিব 6 বিধকৈ নথিপত্ৰ। অৰ্থাৎ কি নথিপত্ৰ লাগিব, আগলৈ চাওক। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনা প্ৰমাণপত্ৰ। আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব অনলাইনৰ জৰিয়তে। উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা হ'ব। প্ৰপত্ৰ চি জমা দিব লাগিব অনলাইনৰ মাধ্যমত। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ। কাৰণ অহা 14 জুলাইৰ ভিতৰত আপোনালোকে ৰেচন কাৰ্ড নতুনকৈ আবেদন কৰিব লাগিব অনলাইনৰ মাধ্যমত। আৰু যিসকল যোগ্য পৰিয়াল এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই বা কিবা কাৰণত যদি তেওঁলোকে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে, তেনেহ'লে তেওঁলোকে 14 জুলাইৰ ভিতৰত আবেদন কৰিবলৈ ইতিমধ্যে অসম চৰকাৰে আহ্বান জনাইছে। লগতে ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, কিন্তু বহু আঁচনি লাভ কৰিব। লগতে বহু কামতে বা বহু ক্ষেত্ৰত ৰেচন কাৰ্ড আজিকালি লাগেই। গতিকে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড নাই বা আপোনালোকৰ যোগ্য পৰিয়াল হয়, ৰেচন কাৰ্ডৰ বাবে বছৰি 4 লাখ টকাতকৈ যদি আয় কম হয় তেনেহ'লে অতি শীঘ্ৰে ৰেচন কাৰ্ড আবেদন কৰক আৰু 14 জুলাইৰ ভিতৰত আবেদন কৰক। লগতে ৰেচন কাৰ্ড লাভ কৰক। লগতে এই ভিডিঅ'টো সকলো পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে ৰেচন কাৰ্ড আবেদন কৰিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট আহিছে। আপডেটটো চাই লওক। দেশৰ কৃষকসকললৈ ডাঙৰ খবৰ। 2000 টকাৰ বিপৰীতে লাভ কৰিব 4000 টকা। PM কিষাণ যোজনাৰ ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। দেশৰ কোটি লাখ লাখ কৃষকৰ বাবে সুখবৰ। 2000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৃষক সন্মান নিধি যোজনাৰ ধন। 6000 টকাৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি এতিয়াৰে পৰা 12000 টকা। PM কিষাণ যোজনাৰ লগতে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ কল্যাণ যোজনা আঁচনিৰ ধন। চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে সাজু কৰিছে নতুন এখন তালিকা। আৰু এই তালিকাত যিসকলৰ নাম আছে তেওঁলোকে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, নকৰিলে বঞ্চিত হৈ থাকিব। হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে ট'ল ফ্ৰী নম্বৰ। অৰ্থাৎ চৰকাৰে হেল্পলাইন নম্বৰো মুকলি কৰিছে। যিকোনো সমস্যা হ'লে কৰিব পাৰিব এতিয়াৰে পৰা অভিযোগ। ছেভ কৰি লওক 155261 অথবা 180011 5526 আৰু এটা নম্বৰ হৈছে 01123381092। যদি আপোনালোকে PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে বা কিবা অসুবিধাৰ সন্মুখীন হৈছে, তেনেহ'লে এই বিশেষ 3টা নম্বৰৰ সৈতে যোগাযোগ কৰি কিন্তু আপোনালোকে অসুবিধাখিনি সমস্যাখিনি সমাধান কৰিব পাৰিব। লগতে 20 নম্বৰ কিস্তি ধন দিব 4000 টকা। অৰ্থাৎ প্ৰধানমন্ত্ৰী কিষাণ কল্যাণ যোজনা আঁচনিৰ ধনো 2000 টকা কৃষকক দিব বুলি ঘোষণা কৰিছে। অৰ্থাৎ PM কিষাণ যোজনাৰ 2000 টকা আৰু প্ৰধানমন্ত্ৰী কিষাণ কল্যাণ যোজনা আঁচনিৰ 2000 টকা, টোটেল 4000 টকা দিব বুলি ঘোষণা কৰিছে। কিন্তু 20 নম্বৰ কিস্তি ধনৰ পৰা দিব নে 21 নম্বৰ কিস্তি ধনৰ পৰা দিব, এতিয়ালৈকে অফিচিয়েলভাৱে কোনো ধৰণৰ ডেটটো ঘোষণা কৰা নাই বা কোৱা নাই যে কেতিয়াৰ পৰা 4000 কৰি দিব। হয়তো আহিবলগীয়া সময়ত কিন্তু চৰকাৰে সেই কথাষাৰো জনাব। আৰু যেতিয়া জনাই লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম। আৰু 20 নম্বৰ কিস্তি ধন কেতিয়া দিব এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, হয়তো অতি শীঘ্ৰেই দিব।
যেতিয়া ডেট ঘোষণা কৰি এটা ভিডিঅ' বনাই দিম তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে ই-KYC কৰি লওক আৰু ই-KYC কৰিব হ'লে ওচৰ চুবুৰীয়া কম্পিউটাৰ বা CC চেণ্টাৰ দোকানলৈ গৈ ই-KYC সমূহ কমপ্লিট কৰিব লাগিব নিজৰ নথিপত্ৰখিনি লগত লৈ যাব আৰু ই-KYC যিসকল কৃষকে কৰিব তেওঁলোকেহে 20 নম্বৰ কৃষিধন লাভ কৰিব আৰু যদি ই-KYC নকৰে তেনেহ'লে কিন্তু আপোনালোকে যোগ্য কৃষক হ'লেও কিন্তু 20 নম্বৰ কৃষিধনৰ পৰা বঞ্চিত হৈ থাকিব আৰু যিসকল কৃষকে 20 নম্বৰ কৃষিধন পোৱাৰ আগতে ই-KYC সমূহ কমপ্লিট কৰিব তেওঁলোকেহে লাভ কৰিব 20 নম্বৰ কৃষিধন লগতে বন্ধুসকল যদি পূৰ্বৰ কৃষিধনৰ পৰা আপোনালোকে কিবা কাৰণত বঞ্চিত হৈ আছে তেনেহ'লে যদি ই-KYC কৰে বা মাটিৰ জমাবন্দীবিলাক আপডেট দিয়ে তেনেহ'লে কিন্তু আপোনালোকে 20 নম্বৰ কৃষিধনৰ লগত পূৰ্বৰ কৃষিধনো লাভ কৰিব গতিকে PM কৃষি নিয়োজনক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি PM কৃষি নিয়োজনক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা নতুন এটা আপডেট আহিছে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18টাকৈ ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীলৈ অৰ্থাৎ ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে সুখবৰ অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18টাকৈ নতুন ডাঙৰ ঘোষণা কৰিলে 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা অৰ্থাৎ যোগ্য মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব ৰাজ্যত আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে লগতে অৰুণোদয় আঁচনিৰ ধন পাবলৈ শীঘ্ৰেই কৰিব লাগিব 5টা জৰুৰী কাম কিন্তু কি কাম কেনেদৰে কৰিব আগলৈ চাওক অৰুণোদয় আঁচনিৰ লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত জুলাই মাহৰ ভিতৰত অনুষ্ঠিত হ'ব গাঁও সভা আৰু এই গাঁও সভাত যিসকলে উপস্থিত থাকিব তেওঁলোকে লাভ কৰিব যিসকলে অৰুণোদয় আঁচনি পাই আছে বা নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত অৰুণোদয় আঁচনি নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰমাণ পত্ৰ অৰ্থাৎ নথিপত্ৰ জমা দিব লাগিব গাঁও সভাত প্ৰপত্ৰ জমা দিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন অৰ্থাৎ প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবেও এটা ডাঙৰ খবৰ 1 অক্টোবৰ তাৰিখৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি দাইল নিমখ আৰু গেছ চিলিণ্ডাৰ প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত গতিকে লাখ লাখ ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে সুখবৰ প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত আৰু কেৱল ইমানে নহয় 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ লগতে ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ গতিকে লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা সুখবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীলৈ গতিকে বন্ধুসকল যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে সুখবৰ আপোনালোকে 1 অক্টোবৰ তাৰিখৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি দাইল নিমখ আৰু গেছ চিলিণ্ডাৰ আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই বা পাই আছে তেনেহ'লে জুলাই মাহত এখন গাঁও সভা পাতিব প্ৰতিটো সমষ্টিতে পঞ্চায়তত পাতিব গাঁও সভাত যিসকল মহিলা উপস্থিত থাকিব তেওঁলোকে প্ৰতি মাহে 1250 টকাকৈ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই তেওঁলোকে নথিপত্ৰখিনি লগত গাঁও পঞ্চায়তত লৈ যাব গাঁও সভাত আৰু তাতে নতুনকৈ তেওঁলোকৰ বাবে ফৰ্ম দিব আৰু তেতিয়া লগালগ এপ্লাই কৰিলে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ টকা 1250 টকাকৈ লাভ কৰিব গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ লগতে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম লগতে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম।